নমস্কাৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যত অচিৰেই হ'ব নিযুক্তি ব্যৱস্থাৰ সলনি শাসনভাৰ গ্ৰহণ কৰিয়েই ৰাজ্যৰ নতুন চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে প্ৰথম বছৰতে 1 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিব। সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সকলো বিভাগকে খালী হৈ থকা পদসমূহৰ বিজ্ঞাপন দিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু হাজাৰ টেট শিক্ষকৰ নিযুক্তি দিছে। বৰ্তমানেও এলপি আৰু ইউপি টেট পাতি বহু হাজাৰ প্ৰাৰ্থী চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ যো-জা চলাই আছে। যদিও এইসকল প্ৰাৰ্থীৰ সংখ্যাই 1 লাখৰ ঘৰ নুচুৱে। সেয়েহে একে কোৱালিফিকেশ্যনৰ প্ৰয়োজন হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন বিভাগৰ পদসমূহ বিশেষ ধৰণৰ কমন টেষ্টৰ জৰিয়তে নিযুক্তিৰ ব্যৱস্থা কৰিছে। গতিকে অচিৰেই ৰাজ্যত নিযুক্তিৰ প্ৰক্ৰিয়া সলনি হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মৰ্মে এই সিদ্ধান্ত ল'ব লগা হৈছে। যিহেতু বিভিন্ন বিভাগসমূহে বেলেগে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা পাতি থাকিলে অযথা বহু সময় লাগিব আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিত চেঁচা পানী ঢলাৰ দৰে হ'ব। কিয়নো এনে হ'লে এবছৰ বাদেই 2 বছৰতো 1 লাখৰ নিযুক্তি সম্ভৱ নহয়। আৰু সেইবাবেই এই কমন টেষ্টৰ ব্যৱস্থা কৰিছে। গতিকে বন্ধু-বান্ধৱসকল, আপোনালোকেও ৰৈ থাকিব নালাগে। পঢ়া-শুনা কৰি চাকৰি এটাৰ বাবে চিন্তা কৰক আৰু এই কমন টেষ্টত অৱতীৰ্ণ হৈ এটা চৰকাৰী চাকৰিৰ গৰাকী হওক। বন্ধু-বান্ধৱসকল, ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে এনেধৰণৰ ভিডিঅ'ৰ মই আপডেট দিয়াৰ লগে লগে আপোনালোকে পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ।